নমস্কাৰ বন্ধু বান্ধৱীসকল, ফাইনেলি বহুত বেছি ভাল খবৰ আহি পৰিছে। ইতিমধ্যে আছাম ৰাইফলত পুনৰ পদ মুকলি কৰি দিয়া হৈছে। এই পোষ্টখিনি অফিচিয়েলি বাবে হয়, কোনো ধৰণৰ ফেক নহয়। বৰ্তমান অফিচিয়েল নটিফিকেশ্যন আহি পৰিছে যে বৰ্তমান পোষ্ট মুকলি কৰি দিয়া হৈছে কেইবাটাও বিভাগত। ইয়াত আপোনালোকে চাই লওক, বক্সিঙত আছে, ফুটবলত আছে, আৰু ইয়াত আপোনালোকে দেখিছে, নিশ্চয় মন কৰিছে, চাই লওক কেইবাটাও বিভাগতে আছে, কেৰেটো আছে, বেডমিণ্টন আছে, আৰু বহুকেইটা বিভাগত যিহেতু আছাম ৰাইফলত পদ মুকলি কৰি দিয়া হৈছে। আৰু এইখিনি পদৰ আপোনালোকৰ অনলাইন হ'ব 16 তাৰিখৰ পৰা 15 তাৰিখলৈকে এইখিনি পদৰ অনলাইন চলিব। বহুত বেছি ভাল খবৰ। 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে এইখিনি পদৰ অনলাইন চলিব। আৰু এই পদখিনিত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স লাগিব 18 বছৰ। 18 বছৰৰ পৰা 23 বছৰলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু ST SC আপোনালোকে 5 বছৰ পাব, আৰু OBC 3 বছৰ এক্সট্ৰাকৈ পাব। বহুত বেছি ভাল খবৰ। বৰ্তমান আছাম ৰাইফলত পদ মুকলি কৰি দিয়া হৈছে। আৰু এইখিনি পদৰ যিহেতু 16 তাৰিখৰ পৰা এপ্লাই হ'ব, 15 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰোঁতে জেনেৰেল বা EWS কেটেগৰীয়ে আপোনালোকে বা যি OBC আছে তেওঁলোকে 100 টকা পে'মেণ্ট কাটিব লাগিব, আৰু ST আছে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে, আৰু ফিমেল কেটেগৰীয়ে কোনো ধৰণৰ ফিমেলসকলে কোনো ধৰণৰ ইয়াত পে'মেণ্ট কাটিব নালাগে। বহুতেই বেছি ভাল খবৰ। বৰ্তমান যিহেতু পোষ্ট মুকলি কৰি দিয়া হৈছে, আৰু এইখিনি পদৰ ইয়াত হাইট 170 cm বিচাৰিছে, কিন্তু আমাৰ নৰ্থ ইষ্টৰ কাৰণে হাইট কম বিচাৰিব, সেইটো চিন্তা কৰিব নালাগে। আপোনালোকৰ PST হ'ব 5 কিলোমিটাৰ 24 মিনিট, ইয়াত আপোনালোকে দেখিছে, আৰু ফিমেলসকলৰ হ'ব 800 মিটাৰ 4 মিনিট। মেল আৰু ফিমেল সকলোৱে তোমালোকৰ ফিজিকেল হ'ব। ফিজিকেল নিশ্চয় দেখিছা। বহুত বেছি ভাল খবৰ। এইখিনি পদৰ এপ্লাই চলিব 16 তাৰিখৰ পৰা। আৰু এইখিনি পদত সকলোৱে এপ্লাই কৰিব নোৱাৰে। যিসকল কেণ্ডিডেটৰ বা যিসকল যোগ্য প্ৰাৰ্থীৰ বা তেওঁলোকৰ স্পৰ্টছৰ যিকোনো চাৰ্টিফিকেট থাকিব, তেওঁলোকেহে এই পোষ্টখিনি এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদি তুমি ইয়াত ফুটবলৰ বাবে এপ্লাই কৰিছা, তেনেহ'লে তোমালোকৰ ফুটবলত বা ফুটবল খেলা তোমালোকৰ চাৰ্টিফিকেট থাকিব লাগিব, নেশ্যনেল গেম। গতিকে বহুত বেছি ভাল খবৰ। এই পোষ্টখিনি স্পৰ্টছ কোটা হয়। ইয়াত দেখিছা কোনটো বিভাগত পোষ্ট ওলাইছে। প্ৰত্যেকটো বিভাগত তুমি যোনটো বিভাগত এপ্লাই কৰিব বিচাৰিছা সেই বিভাগটোৰ লগত তোমাক সংগতি ৰখাকৈ তোমালোকক তোমাৰ চাৰ্টিফিকেট লাগিব, তেতিয়াহে তোমালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। বহুত বেছি ভাল খবৰ। স্পৰ্টছৰ বাবে এই স্পৰ্টছ কোটা হয় এইখিনি। বৰ্তমান যিখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে 69টা পোষ্ট আছাম ৰাইফলৰ। দেখিছে স্পৰ্টছ কোটা ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। এইখিনি পদৰ এপ্লাই চলিব 16 তাৰিখৰ পৰা। গতিকে যিমানখিনি কেণ্ডিডেটৰ স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। 69টা পোষ্ট আছে, GDৰ হয়। বহুতেই ভাল খবৰ। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবলৈ।